আহিবা তুমি দুপৰ নিশা যেতিয়া পৃথিৱী শুব মৰমে আমাৰ দুখ দুপচা সাগৰ বিচাৰি বব সাগৰ বিচাৰি বব সাবৰিয়াৰে সাগৰ বিচাৰি বব নমস্কাৰ শুনিলে আপোনালোকে ইমান ধুনীয়া কণ্ঠৰ এগৰাকী মোৰ পাকঘৰত নিমন্ত্ৰণ কৰি আনিছোঁ আজি মোৰ অতিথি কাৰণ নৱপ্ৰজন্মৰ শিল্পী উঠি আহিছে তো বহুতখিনি প্ৰতিভা আছে অকল কণ্ঠই নহয় বহুতখিনি প্ৰতিভা আছে আপোনালোকে হয়তো ভিডিঅ'টো চাই গ'লে গম পাব আজি সকলোকে নমস্কাৰ জনাই এনেকৈ ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিলোঁ মোৰ আলহীৰ সৈতে তোমাৰ নামটো কৈ দিয়াৰ আগতে মই তোমাক অকণমান মৰম দি দিম দেই আজি খুব বৰষুণ বতৰটো ভাল কিন্তু অকণমান চাউণ্ড আহি আছে বেকগ্ৰাউণ্ডৰ পৰা ইগন'ৰ কৰিব আপোনালোকে কিন্তু তেওঁৰ কণ্ঠ শুনিব এয়া একদম অশেষ ধন্যবাদ দেই নমস্কাৰ ময়ো দিছোঁ তোমাক এয়া মোৰ ধুনীয়া পাকঘৰটোত ধুনীয়াকৈ তুমি কিবা এটা বনাবা তাৰে লগতে খুব ধুনীয়া ধুনীয়া গান গাবা আৰু মোক কিবা কিবি কৰিব তো আপোনালোকে চাব ভিডিঅ'টো ভাল পাব আজিনো তাই কি বনাই সেয়াও দেখাম আৰু ইমান ধুনীয়া কণ্ঠ লৈ আহিছে খুব ভাল লাগিছে আৰু তোমাক মই নিমন্ত্ৰণ দিয়া মোৰ নিমন্ত্ৰণটো ৰক্ষা কৰিছা বহুত বেছি ভাল লাগিছে তোমাকো ধন্যবাদ তুমি যে মোক যে মানে মাতিছা সেইটো হয় 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 কিয় নামাতিম অশেষ ধন্যবাদ ঠিক আছে এতিয়া মই জুকুৰা ভালকৈ জ্বলাই লওঁ আৰু তোমাৰ কাৰণে মই কি ৰাখিছোঁ মই দেখাই আছোঁ আগতে মই মানে বনাইছো বাৰু দেই বস্তু এতিয়া বাহিৰত এতিয়া ধৰি লওঁ আমি ওলাই অহা মানুহ মানে বাহিৰত তেতিয়া আৰু মায়েতো কৰি নোখোৱাই ন গতিকে আৰু এতিয়া নিজে নিজে কৰি খাওঁ ৰেচিপিবিলাক এনেকুৱা নহয় যে একদম আৰু পাৰফেক্ট পাৰোঁ বুলি নাজানো মানে নিজৰ পেটটোৰ কাৰণে আৰু কৰোঁ আৰু একো নাই একদম মছলা নিদিয়াকৈ একদম মোৰ মছলা ব্যৱহাৰ খুব কমেই কৰোঁ সেইটোৰ কাৰণে মছলা নোহোৱাকৈ পাকঘৰত বনাই খোৱা কাৰণ মছলা নোহোৱাকৈ ধুনীয়া বস্তু খাব পাৰি যিটো আজিকালি ইমান ভেজাল বস্তুবিলাক তাতে যদি আমি মছলাবিলাকো ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ বহুত বেছি বেমাৰ বেছি হয় কাৰণ আজিকালি ইমান বেয়া বেয়া বেমাৰ ইমান সৰু সৰুতে হোৱা হৈছে আমি সাৱধান থকাটো আমাৰ দায়িত্ব ন আৰু এনেকুৱা এটা পৰিৱেশত খোৱা জুতিটো ময়ো ভাল পাওঁ তাৰপিছতে জুইতে সকলোখিনি ভালো লাগে আৰু বিশেষকৈ ক'বলৈ গ'লে কিন্তু গুৱাহাটী চহৰখনত এনেকুৱা এটা পাকঘৰ নাই চাগে দেই বৰ্তমানলৈকে দেখা নাই আগতে নিউজ চেনেলত দেখিছিলোঁ আমাৰ ইনু বনিয়া বাইদেউনে তেখেতে কৰিছিলে তাৰপিছত নিকিতা বা আছিলে নেকি বৰ্ষানী বায়ো কৰিছে নেকি বৰ্ষানী বা আহিছিলেহে আৰু মোক এইটো কথা যিকেইজন আহিছে এতিয়ালৈকে তেওঁলোকে মানে প্ৰত্যেকজনে কৈছিল যে গুৱাহাটীত এনেকুৱা পাকঘৰ ভাল লাগিছে কিন্তু দেই এটা ইউনিক আৰু মানে হেৰাই যোৱা বস্তু এটা আকৌ আহিছে আজিকালি গাঁৱতো পাবলে নোহোৱা নাই নাই গাঁৱত কি হৈছে জানা নাই এতিয়া মই নিজে গাঁৱত বাস কৰা ছোৱালী মানে মই যিহেতু দেখি আহিছোঁ পাকঘৰ মানুহে উঠাই দিছে প্ৰায় মানে পকা ঘৰ বনাইছে আৰু তোমাৰ ইউনিক হৈ গৈছে ইউনিক নহয় তাৰমানে এনেকুৱা ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰিবলৈ যোৱা হৈছে মানুহৰ হয় কিন্তু এইবিলাক চব আমাৰ নাইকিয়াই হৈ গৈছে তেল দি দিওঁ ন আমি আমাৰ কেৰাহী গৰম হৈ গৈছে আমি তেল দিছোঁ দেই কি বনাম আৰু মানে আপোনালোকে খালি চাই গৈ থাকিব হ'বনে তেল ইমানে হৈ যাব তেলত বনাব জানা নে নাজানা জানো বাৰু দেই কাৰণ তেলৰ দাম যিহে হৈছে নিজে ঘটাটো নিজে ঘটি খোৱা 1 লিটাৰ মিঠাতেলে যদি মই যদি 2 সপ্তাহ যোৱাব নোৱাৰো কেনেকে হ'ব নহয় জানো কেনেকে হ'ব সেই হিচাপেতো দৰমহাটো নহয় সেইটো নাবাঢ়ে কিন্তু বস্তুৰ দাম কিন্তু পুৰা বাঢ়িব একদম মূল্য বৃদ্ধি কবা এতিয়া আৰু আহিছে চৰকাৰ গৈছে চৰকাৰ মানুহ মৰি যায় আৰু মানে ভোটটো খালি সময়ত দিব লাগে আৰু তেলটো গৰম হ'লে আমাৰ খালি জুইটাই অকণমান মানে ঢোকা দি দিছে কাৰণ আৰু ভইচটো হয়তো অকণমান বেলেগো পাব পাৰে কাৰণ তোমাৰ মানে বৰষুণ ওপৰত একদম পুৰা বাৰিষা ন এইটো প্ৰব্লেম আহিব আৰু মোৰ পাকঘৰত কিন্তু কালি বৰষুণ নাছিলে হয় নাই আজি হঠাতে দি দিলে বেড লাগ বুলি উপায় নাই বৰুণ দেৱতা ৰুষ্ট হৈছে গতিকে কালি প্ৰকৃতিৰ যিটো তাণ্ডৱ আমাৰ গুৱাহাটীত বহুতেই ৰুষ্ট হৈছিলে ঘূৰ্ণী বতাহৰ টাইপ হৈছিলে এয়া আমি বনাম মাছ চেষ্টা কৰিছোঁ আৰু মানে বনাবলৈ
তাকো সৰু মাছ দেই তাই মানে একদম ডাইৰেক্ট কৰি দিছে যে পাকঘৰত অ'কে মানে এনেও এবাৰকে বনাব লাগিব মানে এনেই এভাগে বনাব লাগিব যিহেতু কি কয় কেৰাহীখনো অকণমান হেৰি যে সৰু হৈছে আৰু মানে আৰু কিবা জানানে গোটেইখিনি মাছ দি দিলে এইটো প্ৰব্লেম চবৰে হয় সঁচাকে ভাঙি যায় মাছটো এতিয়া এইটো আৰু মানে কি হৈছে মাছটোতো আমি ডাইৰেক্ট উঠাই নি খাবলৈ নাপাওঁ নহয় হয় নাই এইটো ফ্ৰিজিং কৰি থৈ দিয়ে বস্তুটো তাৰপিছত বস্তুটো লৰি যায় বুলি যে কয় আমাৰ মানুহে কয় যে মাছটো লৰি গ'লে তাৰমানে ভাঙি যায় অঁ সেই কথাটোৰ কাৰণে তাৰমানে মোৰ অকণ বেছিয়ে হৈ গ'ল মই বেছিয়ে ঢালি পালোঁ মানে কি হ'ল তাই মানে মই যেতিয়া ফোন কৰি কথাটো কৈছিলোঁ পাতিছিলোঁ তাই তেতিয়াই কৈছিলে বা মই সৰু মাছ বনাম কাৰণ তেনেকুৱা পাকঘৰত ন সৰু মাছ বনালে খুব ভাল লাগে আৰু দুটামান বস্তু তাই বনাব হেঁপাহ আছিলে কিন্তু টাইম নহ'ব তাই বস্তু বেলেগ এদিন আহিম কাৰণ তাইৰ এটা শ্ব' আছে গধূলি তো সেইটো কাৰণে শ্ব'ত যাবই লাগিব এতিয়া বিহুৰ বতৰ তো এনেকুৱা মানুহবিলাকৰ বিহুৰ কাৰণে মানে আজৰিয়ে নাই তথাপিও যে ইমান টাইম মেইনটেইন কৰি আজি মোক সময়কণ দিছে ধন্যবাদ ঠিক আছে আমি ভাত বনাই থাকিম তাৰে মাজতে তোমাৰ পৰিচয়টো মোৰ দৰ্শকে জানি লওক ন মোৰ পৰিচয়টো মানে মোৰ নামটো হৈছে স্বপ্নম কাশ্যপ আৰু মোৰ ঘৰ হৈছে গোলাঘাটত বৰ্তমান কৰ্মসূত্ৰে আছোঁ গুৱাহাটীত আৰু পঢ়া শুনা তোমাৰ হাই ছেকেণ্ডেৰীলৈকে কৰিছোঁ মানে গোলাঘাটতে কৰিছোঁ তাৰপিছত গ্ৰেজুৱেশ্যন কৰিলোঁ ইয়াত তাৰপাছতে মই মাছ কম কৰিলোঁ আমাৰ বাৰ্তালাপো খুবেই জনপ্ৰিয় হয় চক্ৰপাণী পৰাশৰ ছাৰৰ তাতে মই বাৰ্তালাপত মাছ কম কৰিলোঁ তাৰপিছত পাছ আউট হৈ পিনি মই কৰি আছিলোঁ আৰু কৰবাত নিউজ চেনেলতো কৰিছা ন নিউজ চেনেলত তোমাক দেখিছোঁ নহয় কৰিছিলোঁ কিন্তু এতিয়া বৰ্তমান মানে মই বিশেষ কাৰণবশতঃ মানে অসত আছোঁ আৰু কৰিম লাহেকৈ মই আকৌ জইন কৰিম এতিয়া মানে অকণমান নিজৰো কাম আছে কৰিবলৈ সেইকাৰণে তাৰমানে মই একচুৱেলি ক'ব নিবিচাৰোঁ তাৰমানে চবে সুধি দিয়া যোনে ধৰি লওক গম পাই সুধি দিয়ে ন দেখিছোঁ ন সেইটো হয় কিন্তু কি হয় জানানে মই ক'বলৈ এইকাৰণে মানে লুকুৱাওঁ গানো গোৱা দেখে মানুহে প্ৰথম কথা তোমাৰ এংকৰিং কৰি থকা দেখে তুমিতো এংকৰিং বহুত ভাল কৰা ন বহুত ভাল কৰে দেই মই তাক আজি দিন কৰিবৰ কাৰণে অকণমান খুব ধুনীয়া কৰে তাই শ্ব'বিলাকত তাৰপিছত তোমাৰ সেই কাৰণটোত লুকুৱাব বিচাৰোঁ তাৰমানে মানুহে ভাবে ন আৰু কিছুমান কথা কৈ দিয়ে ন কিছুমানে কিবা এটা কয় যে দুখন ন দুটা ভৰি থয় নহয় এনেকৈ কয় যে সেইকাৰণে মই লুকুৱাব বেয়া পাওঁ তাৰমানে মানে লুকুৱাব বিচাৰোঁ জনাবলৈ ভাল নাপাওঁ আকৌ মানুহবিলাকে ক'ব মইতো পাইছোঁ তেনেকুৱা জানানে মোকতো সাংবাদিকৰ ক্ষেত্ৰত মানে এনেকৈ কৈ দিছে মাইক ধৰিলে সাংবাদিক নহয় বুম ধৰিলে সাংবাদিক নহয় মাইক ধৰিলে গান গাব নাজানো মানে গান ছিংগাৰ হৈ নাযায় এনেকুৱা ধৰণৰ কিছুমান কথা শুনো যাৰ বাবে মানে মই এইখিনি কথা লুকুৱাব বিচাৰোঁ যে নৰ্মেলি চলিব বিচাৰোঁ 3-4 বছৰমান আগতে এটা মানে লয়াৰ আশ্ৰমৰ গান গাইছিলা ন কাৰ লগত গাইছিলা এইটো গান মই অলপ শুনিছিলোঁ যে মনত ভালকৈ নাই কিন্তু তোমাৰ আছেনে নাই মনতটো আছে ন কাৰ লগত গাইছিলা গানটো ল'ৰাটো আছিলে তোমাৰ হেৰি খালৰটো আছিলে বৰপেটা চাইডৰ দেই কেনেকৈ কণ্টেক্ট নামটো খালি মই মেনশ্যন নকৰোঁ এতিয়া দেই কিয় হাঁহিলা নামটো মেনশ্যন নকৰা বহুত কথা আছে নামটো মেনশ্যন নকৰোঁ মই তোমাক পাৰ্চনেলি কৈ দিম মই নামটো মানে বিশেষকৈ ল'ব মানে নোলোৱাৰ কাৰণ আছে সেইকাৰণে নলওঁ মই তাৰমানে তোমাৰ সেই হেৰিটো আছিলে বৰপেটা চাইডত লিখিছিলে দাদা এজনে দেৱজিৎ বুলি কোৱা দাদা এজনে লিখিছিলে হঠাতে জানানে তেতিয়া মোক ফোন কৰিছিলে মানে তেনেকৈ গানৰ লগতে চিনাকি হৈ কথা পাতিছিলোঁ আৰু তাৰপৰা হঠাতে মোক ফোন কৰিলে এনেকুৱা গান এটা আছে কৰিবা নেকি তেতিয়া আৰু মই ষ্টুডিঅ'ৰ নলেজটো পাব তাৰ আগতেতো মোৰ ষ্টুডিঅ'ৰ নলেজ হৈছে কিন্তু হ'লেও তাৰ মাজতে ভাল ভাবিলোঁ আৰু ভাল এটা অফাৰ আহিছে আৰু মইতো এতিয়া মানুহে অকণমান সুবিধা দিছে আগবাঢ়ি দিবৰ কাৰণে মইতো আৰু নাজানো ইমান হেভি ছিংগাৰ নহয় মই নাজানো এটা গান চাইছিলোঁ কিন্তু গানটো খুব ভাল গাইছে তাৰপৰা মই ভাবিলোঁ চাগে আৰু ভাল ছিংগাৰ চাগে আৰু গান গাওঁগৈ আৰু আহিছোঁ আৰু গাবলৈ পিছে গালোঁ তেতিয়াতো আৰু কি আৰু নতুনকৈ ইউটিউববিলাক খুলিছে মানুহবিলাকে আমি ইমান ইউটিউবৰ বিষয়ে নাজানো ন বেলেগ চেনেলত দিয়া গৈছে আৰু তাৰপিছতে গানটো অলপমান গাই দিয়াচোন ভাল লাগিব একো না ভাল লাগিব তোমাৰ বেছি ভাল লাগে গানটো ভাল লাগে কাৰণ এইফালৰ ভাষাটো মানে কি আমাৰ জোৰ জবৰদস্তি শিকা যোৱা নিচিনা ন গোৱা ভাল লাগে কি বুলি আছিলে দেই মই পিৰিতি মত
বৈহাগ মাহ জাং বৰষুণ পৰি আছে ন গাইছে বৈহাগ মাহ জাং ভাতেৰি চাবা তাত তোকে বিচাৰো মই পিৰিতি মাৰবা বৈহাগ মাহ জাং ভাতেৰি চাবা তাত তোকে বিচাৰো মই পিৰিতি মাৰবা তুমি এতিয়া ভাল লাগিলে শুনিলো কিন্তু নেক্সট তুমি কাৰ গান শুনাবা আমাক আৰু ভাল লাগিব মোৰ দৰ্শকে শুনি আৰু তুমি ৰিসেন্টলি এটা গান দিছিলা ফেচবুকত চাইছিলো দেই বহুত ধুনীয়া হৈছিল ষ্টেজ প্ৰগ্ৰেম কৰিছিলা এইটো তোমাৰ যোৱা বছৰ আছিলে যোৱা বছৰ তাৰ বছৰ আছিলে হেৰি আপোনাৰ বকু ডেকা চাঙত আছিলে তাত আছিলে খুব ধুনীয়া হৈছে গানটো ভাল লাগিছে অকণমান গুণগুণাই দিয়া গুণগুণাইছোঁ বাৰু গানটো কি জানা মই এতিয়াহে পাইছোঁ মই গমেই নাপাওঁ মোৰ গান যে মই গোৱা ষ্টেজ পাৰফৰ্ম যে বেলেগে চেনেলত দি আছে মই গমেই নাপাওঁ তাৰপিছত মই আমাৰ ঘৰৰ ওচৰত ছোৱালীজনী চাই আছে মই ক'লো যেনিবা তাইক মই বোলো মোৰ চেনেল এটা আছে এনেকৈ ছাবস্ক্ৰাইব কৰি দিবাচোন তাৰপিছত তাই আৰু সেই হেৰিটো ওলাই পিনি মানে লিংকটো উলিয়াই পিনি চাই আছে তাৰপিছত মই আকৌ শুনি পালোঁ দেই গানটো তাৰপিছত মোৰ ঘৰতে দেৰি বাংলা চং গাই আছে বোলো কাৰ চেনেলত চাইছা চাওঁ তাৰপৰা সেইটো দেখাইছে কিবা এমেচাৰ নে ষ্টেজ শ্ব' কিবা এটা আছিলে তাৰপিছত মই বোলো মোৰ নিজৰে হেৰি পাৰফৰ্ম হয় লাইভ পাৰফৰ্ম হয় মই চিনিয়ে নাপাওঁ গমেই নাপাওঁ তাৰপিছতে মই আকৌ মোৰ তাত দিছোঁ ভাল লাগিব গুণগুণাই দিয়া বাৰ মাছে তেৰ ফুল ফুটে বাৰ মাছে তেৰ ফুল ফুটে বছৰে ফুটে ওরা সই না যায় যমুনার জোরে তোমরা না যায় না যায় সহিরে ওই না যমুনার জোরে তোমরা না যায় না যায় সহিরে ওই না যমুনার জোরে আমাৰ মাছটো পিছে প্ৰায় ঠিক হৈছে আৰু অলপমান হৈ গ'লে হৈ যাব ঠিক